নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এখন কিতাপৰ কথা ক'বলৈ ওলাইছো, যিখন আমাৰ প্ৰিয় গ্ৰন্থ সংগ্ৰহৰ অংশ, দি পাৱাৰ অফ ইয়াৰ ছাবকনচিয়াছ মাইণ্ড। ডক্টৰ জোচেফ মাৰ্ফিৰ দ্বাৰা লিখা। ডক্টৰ জোচেফ মাৰ্ফিয়ে এই কিতাপখনত ব্যাখ্যা কৰিছে, যদি আমি সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰোঁ, তেন্তে আমাৰ প্ৰাৰ্থনাই সদায় কাম কৰিব। কিন্তু সকলোৰে প্ৰাৰ্থনাই সোনকালে কিয় কাম নকৰে? কাৰণ আমি সঁচা হৃদয় আৰু মনেৰে এটা কথাত গুৰুত্ব নিদিওঁ আৰু লগতে সঠিক কৌশল অনুসৰণ নকৰোঁ। আপোনাৰ প্ৰাৰ্থনাই আপোনাৰ ওপৰত আপোনাৰ বিশ্বাসৰ উত্তৰ দিয়ে। আপোনাৰ প্ৰাৰ্থনাই আপোনাৰ মানসিক ছবি বা মানসিক চিন্তাৰ প্ৰতি সঁহাৰি জনায়। আপোনাৰ ইচ্ছা এটা প্ৰাৰ্থনা। অৱচেতন মানুহক চিনি পালে আপোনাৰ জীৱনত যাদু থাকিব, আৰু এই যাদু যিকোনো মানুহৰ লগত হ'ব পাৰে, যদিহে আমি বুজি পাওঁ যে আমাৰ অৱচেতন মনটোৱে কেনেকৈ কাম কৰে। অৱচেতন মনৰ যিমান শক্তি আছে, সপোনতো কল্পনা কৰিব নোৱাৰি। আপোনাৰ কেতিয়াবা এটা প্ৰশ্ন হৈছেনে যে এজন ব্যক্তি কিয় সফল হয় আৰু আন কোনোবা কিয় বিফল হয়? এজন ব্যক্তি কিয় বহুত ধনী আৰু কোনোবা কিয় বহুত দুখীয়া? এজনৰ স্বাস্থ্য কিয় ভাল আৰু কোনোবাই প্ৰায়ে কিয় বহুত বেমাৰত পৰি থাকে? যদি আপোনাৰ মনতো এইটো আহে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি বিশেষ হ'ব পাৰে। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টোৱে আপোনাক লৈ যোৱাৰ আগতে লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰক। আমাৰ ভিডিঅ'টো কেতিয়াবা অলপ দীঘল হ'ব পাৰে, কাৰণ আমি কেতিয়াও ভিডিঅ' আৰু কিতাপৰ বিষয়বস্তুৰ লগত আপোচ নকৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাটো গুৰুত্বপূৰ্ণ। আপোনাৰ ভিতৰত লুকাই আছে এক বিশাল সম্পদ, মাত্ৰ চকু মেলিব লাগিব। আপুনি নিশ্চয় জানে যে আমি যদি লোহাৰ ৰড এডালক চুম্বকীয় কৰি লওঁ, তেন্তে ই নিজৰ ওজনতকৈও 10 গুণ বেছি ওজন তুলিব পাৰে। আৰু যদি আমি লোহাৰ পৰা চুম্বকীয় শক্তি আঁতৰাই পেলাওঁ, তেন্তে ই ইমান ওজন তুলিব নোৱাৰে। আমাৰ লগতো এনেকুৱাই হয়। চুম্বকীয় মানুহ আত্মবিশ্বাসী আৰু অচুম্বকীয় মানুহে নিজকে সন্দেহ কৰে আৰু নিজৰ বোজাও বহন কৰে। আৰু এই সমস্যাৰ উত্তৰ আপোনাৰ শক্তিশালী অৱচেতন মনটো। আমাৰ অৱচেতন মনটো ইমানেই শক্তিশালী যে যদি আপুনি অন্তৰেৰে পৃথিৱীৰ আটাইতকৈ ধনী আৰু সফল ব্যক্তি হ'ব বিচাৰে, তেন্তে আপোনাৰ অৱচেতন মনটোৱে আপোনাৰ বাবে বাট মুকলি কৰিবলৈ আৰম্ভ কৰিব। এতিয়া সকলোৱে ভাবিব, অৱচেতন মন কি? আপোনাৰ প্ৰশ্নটো ঠিকেই আছে। অৱচেতন মন হৈছে আমাৰ অচেতন মন, যিয়ে আপোনাৰ উশাহ নিশাহ, হৃদস্পন্দন, ৰক্ত সঞ্চালন আৰু সকলো অচেতন কৰ্ম নিয়ন্ত্ৰণ কৰে। গতিকে চিন্তা কৰিবলগীয়া কথাটো হ'ল, যদি আপোনাৰ অৱচেতন মনটোৱে আপোনাক জীয়াই ৰাখিব পাৰে, তেন্তে ই আপোনাৰ মনৰ ইচ্ছাও পূৰণ কৰিব পাৰে। সহজ ভাষাত ক'বলৈ গ'লে, আপুনি প্ৰথমে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব। সেয়া যিকোনো বস্তু হ'ব পাৰে, আনকি পৃথিৱীৰ আটাইতকৈ ধনী বা আটাইতকৈ ডাঙৰ ব্যৱসায়ো হ'ব পাৰে। গতিকে যদি আপুনি আপোনাৰ অৱচেতন মনলৈ বাৰ্তা প্ৰেৰণৰ কৌশল বুজি পায়, তেন্তে তেতিয়া আপুনি কঠোৰ পৰিশ্ৰম কৰিব নালাগে। আপোনাৰ অৱচেতন মনটোৱে আপোনাৰ শৰীৰক নিয়ন্ত্ৰণ কৰে আৰু ই আপোনাৰ কৰ্মকো নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে আপোনাৰ অৱচেতন মনটোৱে আপোনাক কাম কৰিবলৈ বাধ্য কৰাব। আপুনি নিশ্চয় শুনিছে, বহুতে কয় নিজৰ হৃদয়ৰ মাত শুনা। হৃদয়ৰ মাত মানে আপোনাৰ অৱচেতন মনটোক আপোনাৰ বন্ধু কৰি লোৱা আৰু আপুনি যি বিচাৰে, শ্ৰেষ্ঠ ডাক্তৰ, অভিযন্তা, ব্যৱসায়ী, বিনিয়োগকাৰী হোৱা। বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ ইমান কম বয়সতে কেনেকৈ ইমান ধনী আৰু সফল হৈ পৰিল, সেয়া আচৰিত বুলি আপুনি নাভাবেনে? যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাই, তেন্তে আমি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে আপুনি আপোনাৰ অৱচেতন মনটোক নিয়ন্ত্ৰণ কৰাত এজন নিপুণ ব্যক্তি হ'ব। কল্পনা কৰক যে আপুনি কাগজ এখনত যিয়ে লিখে,
আপোনাৰ অৱচেতন মনৰ শক্তিৰে সহজে সম্পূৰ্ণ কৰিব পাৰে। অৱচেতন মনৰ শক্তি ব্যৱহাৰ কৰি আপুনিও কঠিন পৰীক্ষাটো সহজে ভাল কৰিব পাৰে। অৱচেতন মনটোৱে আপোনাৰ মনোযোগ আৰু উৎপাদনশীলতা দুয়োটাকে বৃদ্ধি কৰিব। যদি আমি মনটোক দুটা ভাগত ভাগ কৰি লওঁ, তেন্তে ইয়াক বুজিবলৈ হ'লে ইয়াৰ নাম হ'ব কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড। কনচিয়াছ মাইণ্ড অৰ্থাৎ সচেতন মনটোৱে হৈছে আপোনাৰ যুক্তিবাদী মগজু যিয়ে বুজাৰ ওপৰত কাম কৰে। আপোনাৰ সচেতন মনটো আপোনাৰ নিয়ন্ত্ৰণত আছে। আৰু ছাবকনচিয়াছ মাইণ্ড আপোনাৰ অৱচেতন মন আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, অৰ্থাৎ হঠাৎ হোৱা কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে। সচেতন মনটোত আপোনাৰ মগজুৰ 10% শক্তি আৰু আপোনাৰ অৱচেতন মনত 90% শক্তি থাকে। আৰু ইয়াতে মানুহে ভুল কৰে। যিসকল মানুহ টপাৰ বা অতি সফল হয় তেওঁলোকে সচেতন মন আৰু অৱচেতন মন দুয়োটাকে ব্যৱহাৰ কৰে, অৰ্থাৎ 100% ব্যৱহাৰ কৰে। আৰু যিসকলে পঢ়া শুনা আৰু কেৰিয়াৰ জীৱনত দুৰ্বল তেওঁলোকে কেৱল সচেতন মন ব্যৱহাৰ কৰে, যিটো মাত্ৰ 10%। গতিকে তেওঁলোক সফল নহয়। আৰু আপোনাৰ মনটোৱে কেনেকৈ কাম কৰে? সচেতন মনটোৱে আমাৰ পঞ্চেন্দ্ৰিয়ৰ পৰা তথ্য লাভ কৰে আৰু সেইবোৰ কথা অনুভৱ কৰি সিদ্ধান্ত লয়। কিন্তু অৱচেতন মনটোৱে কোনো সিদ্ধান্তই নলয়। ই বিশ্বাস, অভিজ্ঞতা আৰু অতীতৰ অভ্যাস সচেতন মনক অনুসৰণ কৰি কাম কৰে। পৰামৰ্শৰ শক্তি আপোনাৰ অৱচেতন মনটো অতি সংবেদনশীল। যদি আপুনি ইয়াক পৰামৰ্শ দিয়ে, এই ধাৰণাটো আপুনি এইদৰে বুজিব পাৰে, যদি অৱচেতন মন এটা অতি ডাঙৰ জাহাজ, তেন্তে আপোনাৰ সচেতন মনটোৱে হ'ল কেপ্টেইন, যিয়ে কলৈ যাব লাগে তাৰ আদেশ দিয়ে। আপোনাৰ সচেতন মনটোৱে সকলো ভুল তথ্য যুক্তি আৰু যুক্তিৰে ফিল্টাৰ কৰে আৰু একেই তথ্যই আমাৰ অৱচেতন মনলৈ যায়। এসময়ত এগৰাকী মহিলা আছিল, অতি ভাল গায়িকা আৰু প্ৰতিযোগী আছিলে। তাই মঞ্চত উঠিবলৈ ভয় কৰিছিল আৰু মঞ্চ ভয়ৰ বাবে তাই এবাৰ বিফল হৈছিল। গতিকে তাই ইতিবাচক প্ৰতিশ্ৰুতিৰ সহায় লৈ ক'লে, মই শ্ৰেষ্ঠ গায়িকা আৰু মই মঞ্চত মোৰ শ্ৰেষ্ঠ গীত গাবলৈ ওলাইছো। এই কথাটো মানুহজনীয়ে বাৰে বাৰে মনত ক'লে আৰু তাৰ ফলত মহিলাগৰাকীয়ে প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিলে। আপোনাৰ অৱচেতন মনটোৱে আপোনাক কেতিয়াও প্ৰশ্ন নকৰে আৰু ইয়াৰ প্ৰতিটো উত্তৰ আছে। আপোনাৰ অভ্যাসগত চিন্তাধাৰা, মানে আপুনি প্ৰতিদিনে যি ভাবে, ইয়াৰ স্নায়ুৰ আৰ্হিটোৱে আপোনাৰ অৱচেতন মনত জমা হৈ আছে। গতিকে ইমান সহজে কোনো অভ্যাস গঢ়ি তুলিব নোৱাৰি। আপুনি নিশ্চয় শুনিছে, 5 মিনিট শুই উঠাৰ আগতে ইতিবাচক কথা চিন্তা কৰক। আমি আপোনালোকক ক'ম যে ইয়াৰ সম্পূৰ্ণ কাম প্ৰক্ৰিয়া, যাৰ সহায়ত আপুনি এদিনতে নিজকে প্ৰগ্ৰেম কৰিব পাৰে। মোবাইল গেমত যেনেকৈ চৰিত্ৰ ডিজাইন কৰে, তেনেকৈ নিজৰ বাবে নতুন চৰিত্ৰ ডিজাইন কৰিব পাৰে। যেতিয়া সচেতন মন আৰু অৱচেতন মনৰ মাজত ভাল পাৰস্পৰিক ক্ৰিয়াকলাপ হয়, তেতিয়া আপুনি আপোনাৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি আমি সচেতন আৰু অৱচেতন মন দুয়োটাকে একেলগে নিখুঁতভাৱে ব্যৱহাৰ কৰিবলৈ শিকো, তেন্তে আপুনি যি বিচাৰে তাকে পাব পাৰে। কিন্তু আপুনি যিটো কামত সফল হ'ব বিচাৰে, তাৰ বাবে সময় আৰু কষ্ট দুয়োটা লাগিব। সহজ ভাষাত বুজাই দিওঁ, আমাৰ জীৱনত দুই প্ৰকাৰৰ পৃথিৱী আছে, এখন অন্তৰ্জগত আৰু এখন বাহিৰ জগত। ইনাৰ ৱৰ্ল্ডটো হৈছে আমি দিনে ৰাতি যিটোৰ বিষয়ে ভাবো। আমাৰ মনত এখন কাজিয়া চলি থাকে। আমি আন কিবা এটা চিন্তা কৰি আন কিবা এটা কৰোঁ। আমি নিশ্চয় লক্ষ্য কৰিছো যে যেতিয়া নতুন গীত এটা মুক্তি পায়, তেতিয়া আপুনি সেইটো বাৰে বাৰে শুনি থাকে আৰু সেই গীতটো আপোনাৰ মনত বহুত দিন চলি থাকে। আপুনি সেই গীতটো গুণগুণাব আৰম্ভ কৰে। এইখনে হৈছে অন্তৰ্জগত। আৰু দ্বিতীয়তে বাহ্যিক জগতখন। বাহ্যিক জগতখন আপোনাৰ বন্ধু বান্ধৱী, পৰিয়াল, স্কুলৰ পৰা আহে। বহু লোকে বাহ্যিক জগতখনলৈ চাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মোৰ লগত কিয় এনেকুৱা হয়? কিয় প্ৰমোচন নাপালো? মোৰ ভাগ্যত গোটেই দুৰ্ভাগ্যই আছে নে? আৰু বহুত কিবা কিবি।
যিসকলে নিজৰ অন্তৰ্জগত আৰু বাহ্যিক জগতখন বুজি পায় আৰু নিজে নিয়ন্ত্ৰণ কৰে তেওঁলোকে জীৱনত সফল হয়। আৰু আমাৰ অৱচেতন মনটোৱে আমাৰ বাবে বহুতো অলৌকিক কাম কৰিব পাৰে। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰোঁ, ৰাতি ঘৰলৈ আহি আমি জিৰণি লওঁ আৰু শুই লওঁ। কিন্তু ৰ'ব, আপোনাৰ অৱচেতন মনটো শুই যায় নি? আপোনাৰ অৱচেতন মন কেতিয়াও শুই নাথাকে। ই আপোনাৰ বাবে 24 ঘণ্টা 7 দিন কাম কৰে। আপোনাৰ হৃদয়খনে ধপধপাই জীয়াই ৰাখে। আমাৰ আত্মাই আমাৰ অৱচেতন মনটোক বুজিব পাৰে। ই সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ নকৰে। ই আপোনাৰ সকলো দুখ কষ্ট এতিয়াই শেষ কৰিব পাৰে। ইয়াত আমি আপোনালোকক বাস্তৱ জীৱনৰ এটা সাধাৰণ উদাহৰণ দিছোঁ। মানুহক সন্মোহন কৰাৰ কথা আমি নিশ্চয় শুনিছোঁ। আৰু বিশেষজ্ঞসকলে কেনেকৈ যিকোনো ব্যক্তিক সহজে সন্মোহন কৰিব পাৰে। আপুনি জানেনে যে আমাৰ মগজুৰ অৱচেতন স্তৰ নিয়ন্ত্ৰণ কৰি বিশেষজ্ঞসকলে ৰোষ্টাৰ, মাৰ্চেল আৰ্টিষ্ট আৰু আন যিকোনো বস্তু বনাব পাৰে। আমি ইউটিউবতো চাৰ্চ কৰি চাব পাৰোঁ TEDx হিপনটিজিম, য'ত আমি চাব পাৰোঁ যে বিশেষজ্ঞসকলে যিকোনো ব্যক্তিৰ অৱচেতন মনটোৰ সৈতে কেনেকৈ সহজে খেলিব পাৰে আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰি মঞ্চৰ অভিনয়ত লাখ লাখ টকা উপাৰ্জন কৰে। এতিয়া আমাৰ অৱচেতন মনটোৱে আমাৰ ৰোগ নিৰাময় কৰিব পাৰে নেকি আমি গম পাম। হয়, অৱশ্যে কৰিব পাৰে। শেহতীয়াকৈ এটা প্ৰতিবেদন অনুসৰি বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসক আৰু উন্নত চিকিৎসা বিফল হৈছে, আৰু তথাপিও এই অলৌকিকতা সম্ভৱ হৈ উঠিছে। কিন্তু সেই অলৌকিক ৰোগ কি আছিল? বৰ ধনী মানুহ এজন আছিল, যাৰ বিমান দুৰ্ঘটনা হৈছিল আৰু তেওঁ প্ৰায় সকলো হাড় ভাঙি গৈছিল। আৰু সকলো ডক্তৰে আশা হেৰুৱাই পেলাইছিল যে তেওঁ আৰু সুস্থ হৈ উঠিব নোৱাৰে। আৰু বহু ডাক্তৰে বিশ্বাস কৰিছিল যে তেওঁ কেইদিনমানহে জীয়াই থাকিব মাত্ৰ। কিন্তু সেই ব্যক্তিজনে দৃঢ় বিশ্বাসেৰে মনতে সিদ্ধান্ত লৈছিল যে আহিবলগীয়া বৰদিনৰ ভিতৰত তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব। সেই ব্যক্তিজনে কাৰো কথা শুনা নাছিল আৰু মনত মাত্ৰ এটা চিন্তা কৰি থাকিল, মই আগতে কল্পনা কৰিছিলোঁ যে কেনেকৈ বৰদিনৰ দিনা তেওঁ হস্পিটেলৰ পৰা ওলাই আহিব পাৰে ভৰিৰে খোজকাঢ়ি। সেই মানুহজনে অবিৰতভাৱে 8 মাহ ধৰি সেই ইতিবাচক চিন্তাটো মনত ৰাখিছিল আৰু অৱচেতন মনত সম্পূৰ্ণ ইতিবাচক চিন্তা আৰু ইতিবাচক দৃষ্টি স্পষ্ট আছিল। গতিকে বৰদিনৰ দিনা মানুহজনে নিজৰ ভৰিৰে খোজ কাঢ়িলে। 103ডাল হাড় ভাঙি যোৱা এজন মানুহে নিজৰ ভৰিৰে খোজ কাঢ়িছিল মাত্ৰ 8 মাহত। এইটোৱে হৈছে অৱচেতন মনৰ শক্তি। আৰু যদি আপুনি এই কাহিনীটো পঢ়িব বিচাৰে তেন্তে গুগলত এনেদৰে সন্ধান কৰিব পাৰে, মিৰাকেল মেন, দি ষ্টৰী অফ মৰিছ গুডমেন। এই কাহিনীৰ পৰা আপুনি শিকিব পাৰে কেনেকৈ আপুনিও এটা চিন্তাত মনোনিৱেশ কৰি আপোনাৰ মনৰ যাদুকৰী শক্তিসমূহ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি শিকিম যে আপুনি কেনেকৈ আপোনাৰ অৱচেতন মনলৈ আকাংক্ষিত বাৰ্তা প্ৰেৰণ কৰিব পাৰে, যিয়ে আপোনাক জীৱনত সফল কৰি তুলিব। আপুনি নিশ্চয় শুনিছে যে যিকোনো শক্তিশালী বস্তুৰ কিছু দুৰ্বলতা থাকে, আৰু যদি আমি সেইটো জানো, আমি কম্পিউটাৰ হেকিঙৰ দৰে আমাৰ মনটো হেক কৰিব পাৰোঁ আৰু অনাকাংক্ষিত ফলাফল লাভ কৰিব পাৰোঁ। ৰাতি শোৱাৰ আগতে আৰু ৰাতিপুৱা সাৰ পোৱাৰ পিছত এই যাদুকৰী বাৰ্তা আপোনাৰ অৱচেতন মনলৈ প্ৰেৰণ কৰিব পাৰে। আমি নিশ্চয় বহুবাৰ শুনিছোঁ যে শুই উঠাৰ আগতে আৰু সাৰ পোৱাৰ পিছত আপুনি সঠিকভাৱে জানেনে আমাৰ মগজুৰ কি হয় যাৰ ফলত বাৰ্তাটো পোনে পোনে আপোনাৰ অৱচেতন স্তৰলৈ যায়। যেতিয়া আপুনি শুই যায় তেতিয়া শেষৰ 5 মিনিট আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ এই শেষৰ 5 মিনিটত আপোনাৰ অৱচেতন মন 95% সক্ৰিয় হয় আৰু এইটো দিনত মাত্ৰ 75% সক্ৰিয় হয়। আৰু এইটো দিনত মাত্ৰ 75% সক্ৰিয় হয়। গতিকে আমি আমাৰ মগজুক শেষ 5 মিনিটত প্ৰগ্ৰেম কৰিব লাগিব যাতে আপুনি যিকোনো বস্তু নিয়ন্ত্ৰণ কৰিব পাৰে। আপোনাৰ বাৰ্তা এখন কাগজত লিখক আৰু তাৰ পিছত আপোনাৰ ফোনত ৰেকৰ্ড কৰক, আৰু এইটো কৰাৰ পিছত আপুনি ইয়াক পুনৰাবৃত্তি মোডত ৰাখক। আপুনি আপোনাৰ ফোনটো ৰিপিট মোডত ৰাখিব লাগিব
আপুনি আপোনাৰ ফোনটো ৰিপিট মোডত ৰখাৰ লগে লগে ফোনটো এফালে ৰাখিব লাগিব আৰু 10 বাৰ গভীৰ উশাহ ল'ব লাগিব। ইয়াৰ ফলত আপোনাৰ মনটো সম্পূৰ্ণৰূপে শান্ত হ'ব আৰু আপোনাৰ টোপনি আহিব। আৰু টোপনি আহিবলৈ আৰম্ভ কৰাৰ লগে লগে ইয়াৰফোনৰ পৰা আপোনাৰ ৰেকৰ্ডিং কৰা বাৰ্তাটো শুনিবলৈ আৰম্ভ কৰক আৰু সম্পূৰ্ণ শিথিল অনুভৱ কৰে। ৰেকৰ্ডিং শুনিলে আপোনাৰ বাৰ্তাটো গভীৰভাৱে কল্পনা কৰিব লাগিব আৰু এই কামটো টোপনি নোহোৱালৈকে কৰিব লাগিব। আৰু পিছদিনা আপুনি লক্ষ্য কৰিব যে যোৱা নিশা আপুনি যোৱা 5 মিনিটত যি বাৰ্তা দিছিল সেই বাৰ্তাটোৱে আপোনাৰ মনত গোটেই দিনটো চলি আছে। বহুতে প্ৰশ্ন কৰে যে আপুনি কিয় কল্পনা কৰিব লাগে, দৃশ্যায়নৰ সৈতে কি হয়? আমাৰ অৱচেতন মনটোৱে কিয় আবেগৰ ভাষাৰে বুজিব পাৰে আৰু ই যুক্তি বুজি নাপায়? গতিকে আপুনি যি দেখিছে আৰু কল্পনা কৰিছে আপোনাৰ অৱচেতন মনটোৱে পাৰ্থক্য কৰিব নোৱাৰে। কাৰণ আপোনাৰ অৱচেতন মনটোৱে আপোনাক প্ৰশ্ন নকৰে। প্ৰশ্ন কৰা সচেতন মনৰ কাম। গতিকে আপোনাৰ অৱচেতন মনটোৱে নাজানে কি সত্য আৰু কি মিছা। আপোনাৰ অৱচেতন মনটো শিশুৰ দৰে। আপুনি যি ক'ব তাকেই কৰিব। প্ৰাচীন মানুহে কেনেকৈ মানসিক নিৰাময় কৰিছিল আৰু অতি সোনকালে সুস্থ হৈ উঠিছিল? প্ৰাচীন মানুহে 3টা ষ্টেপ ফৰ্মুলাত বহুত বিশ্বাস কৰিছিল। সেই সূত্ৰটো হ'ল সুধিব, বিশ্বাস কৰিব আৰু গ্ৰহণ কৰিব। অৰ্থাৎ আপুনি কি বিচাৰিব বা বিচাৰে সুধিব। আপুনি পাইছে বুলি এইটো বিশ্বাস কৰক। অৰ্থাৎ পাইছে যেন অনুভৱ কৰক আৰু অদূৰ ভৱিষ্যতে সেই বস্তুটো আপোনাৰ হাতত থাকিব। আপুনি ভাবিব যে ই কিমান সহজ। সুধিব, বিশ্বাস কৰিব, তেতিয়া আপুনি পাব। আমি আপোনালোকক সেই অলৌকিক মানুহজনৰ কথা কৈছিলোঁ, যিজন বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল। মানুহজনে নিজৰ অৱচেতন মনটোক যিদৰে ব্যৱহাৰ কৰিছিল, এই 3টা ষ্টেপৰ সূত্ৰটো একেদৰেই। আপুনি এটা চিন্তা আৰু দৃশ্যায়নৰ ওপৰত গুৰুত্ব দিব লাগিব। এদিনতে এনে নহয়। যেতিয়ালৈকে আপুনি আপোনাৰ অৱচেতন মনলৈ পঠাই নিদিয়ে, যিটো আপুনি পূৰণ কৰিব বিচাৰে সেই কথাটো পূৰণ হ'ব নোৱাৰে। এতিয়া আমি মানসিক নিৰাময়ৰ নতুন কৌশলৰ বিষয়ে জানিব পাৰিম। লছ এঞ্জেলত এগৰাকী মহিলা বাস কৰিছিল আৰু তেওঁ কৰোনাৰী থ্ৰম্ব'ছিছত আক্ৰান্ত আছিল। তেওঁ মৰিব মন যোৱা নাছিল। গতিকে তেওঁ প্ৰাৰ্থনা কৰিলে, মই য'তেই নাথাকো, মোৰ মাৰ সকলো প্ৰাৰ্থনা মোৰ লগত আছে। মোৰ মা লগত আছে আৰু যেতিয়ালৈকে মোৰ মা লগত থাকে তেতিয়ালৈকে মোৰ কেতিয়াও বেমাৰ হ'ব নোৱাৰে। মহিলাগৰাকীৰ শৰীৰটো যিদৰে আছিল সেয়া আছিল তাইৰ চিন্তাৰ প্ৰতিফলন। মহিলাগৰাকীয়ে মই জানো যে মোৰ চিন্তাধাৰা সলনি কৰিলে মোৰ স্বাস্থ্য। মহিলাগৰাকীয়ে ক'লে, মই জানো যে মোৰ চিন্তাধাৰা সলনি কৰিলে মোৰ স্বাস্থ্য স্বয়ংক্ৰিয়ভাৱে উন্নত হ'বলৈ আৰম্ভ কৰিব। আৰু কেইসপ্তাহমানৰ পিছত মহিলাগৰাকী সুস্থ হৈ উঠিল। আৰু তাই সুস্থ হৈ উঠিল যেন তাইৰ কেতিয়াও কোনো ৰোগে হোৱা নাছিল এনেকৈ। যদি আপুনি আপোনাৰ মাক ঈশ্বৰ বুলি গণ্য কৰে, তেন্তে আপোনাৰ অৱচেতন মনটোৰ বাবে আপোনাৰ মা ঈশ্বৰ, যিয়ে আপোনাৰ সকলো সমস্যা দূৰ কৰিব পাৰে। মাৰ ওচৰত থাকিলে আপোনাৰ নিজকে সম্পূৰ্ণ অনুভৱ কৰিব আৰু আপুনি একেদৰে নিজৰ বিশ্বাস গঢ়ি তুলিব পাৰে। আপুনি নিজৰ অৰা ক্লিনিঙৰ কথা, আপুনি নিশ্চয় অৰা ক্লিনিঙৰ কথা শুনিছে। যদি শুনা নাই তেন্তে এই কথাটো ভালদৰে বুজি লওক। অৰা ক্লিনিং হৈছে এটা প্ৰক্ৰিয়া য'ত আপোনাৰ সকলো নেতিবাচক অনুভৱ পৰিষ্কাৰ হৈ উঠে কেৱল প্ৰাৰ্থনা কৰি আৰু গোটেই শৰীৰত হাতখন লৰচৰ কৰি। এপইণ্টমেণ্ট লোৱা অৰা ক্লিনিং থেৰাপিষ্ট আছে আৰু অকুপ্ৰেচাৰ আৰু আধুনিক কৌশল ব্যৱহাৰ কৰি সকলো ক্লায়েণ্টৰ বিষ নিৰাময় কৰা থেৰাপিষ্ট আছে। মানসিক নিৰাময় সহায় কৰা ব্যৱহাৰিক কৌশল। যদি আমি সচেতন মনৰ পৰা আমাৰ ইচ্ছা গ্ৰহণ কৰোঁ, যিটো যুক্তিসংগতভাৱে সম্ভৱ, তেন্তে আপোনাৰ সচেতন মনটোৱে আপোনাৰ অনুৰোধ অৱচেতন মনলৈ প্ৰেৰণ কৰে। আৰু যিমানে আপুনি আপোনাৰ সচেতন মনত পুনৰাবৃত্তি কৰে, মই জীৱনত সফল, মই পঢ়া শুনাত বহুত ভাল, বা আপুনি যি বিচাৰে, তাৰ পিছত কিছু সময়ৰ পিছত আপোনাৰ সচেতন মনটোৱে আপোনাৰ মগজুটো মুকলি কৰি দিয়ে আৰু সেই তথ্য পোনপটীয়াকৈ আপোনাৰ অৱচেতন মনলৈ যায় আৰু আপুনি সেই অনুসৰি কাম কৰিবলৈ আৰম্ভ কৰে। প্ৰথমে আমি আমাৰ মনটো শান্ত কৰিব লাগিব আৰু তাৰ পিছত আমি যেনেকৈ চকুৰে
যিকোনো বস্তু দেখিবলৈ পাওঁ, ঠিক তেনেকৈয়ে আপুনিও চকু মুদি নিজৰ লক্ষ্যক আপোনাৰ কল্পনাত চাব লাগিব। সম্পূৰ্ণ স্পষ্টভাৱে আৰু সঠিকভাৱে। আমাৰ মনটো একেই চাব লাগিব। ইয়াত আমি বাস্তৱ জীৱনৰ এটা উদাহৰণ শ্বেয়াৰ কৰিছোঁ, যিয়ে আপোনালোকক সকলোকে স্পষ্ট কৰি দিব। নিকোলা টেছলাই প্ৰথমতে যিকোনো নতুন উদ্ভাৱনৰ সম্পূৰ্ণ দৃশ্যায়ন মনত ৰাখিছিল আৰু তাৰ পিছত তেওঁ নিজৰ কল্পনা শক্তিত 3D ঘূৰাই ঘূৰাই তাৰ সবিশেষ চাইছিল। একেদৰে স্পষ্ট দৃশ্যায়নতা বনাব লাগিব। পুৰণি মানুহে কয় এখন ছবিৰ মূল্য 1000 শব্দ, অৰ্থাৎ 1000 শব্দ বুজাব পৰা ক্ষমতা আছে এখন ছবিত। আপুনি যিদৰে কাম কৰে সেই ধৰণৰ হৈ পৰিব। বিক্ৰী ব্যৱসায়ত মানসিক চিনেমাৰ পদ্ধতি বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় বুজি পাওঁ। আমি প্ৰথমে নিজৰ মনতে নিজৰ সন্তুষ্ট কৰিব লাগিব আৰু ভাবি চাওক আপুনি আপোনাৰ সম্পত্তিৰ বাবে যি দাম নিৰ্ধাৰণ কৰিছিল সেইটোৱে ক্ৰেতাৰ বাবে সৰ্বোত্তম মূল্য। আৰু কামটো কৰাৰ পিছত মনটো শান্ত কৰি অলপ সময় শিথিল হওক, সকলো সমস্যা যাওক আৰু নিজকে টোপনিৰ অৱস্থালৈ আনিব, অৰ্থাৎ টোপনি অৱস্থালৈ যাব লাগিব আৰু টোপনিৰ অৱস্থাই আপোনাৰ সকলো মানসিক সীমাবদ্ধতা হ্ৰাস কৰিব। আপুনি এটা বৈশিষ্ট্য পৰীক্ষাটো কল্পনা কৰক। আপুনি এতিয়া বৈশিষ্ট্য পৰীক্ষাটো কল্পনা কৰক আৰু অনুভৱ কৰক যে সেই চেকটো আপোনাৰ হাতত আছে। নিজৰ মাজতে সুখী অনুভৱ কৰক আৰু অনুভৱ কৰক যে আপুনি টকা কিনি পাইছে আৰু এতিয়া চেকখনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰক। কাৰণ জীৱনত কৃতজ্ঞতা জ্ঞাপন কৰা মানুহে জীৱনত তাতকৈ বেছি পায় আৰু যি মানুহ কৃতজ্ঞ নহয় তেওঁৰ যি আছে তেওঁৰ পৰা সেইখিনিও কাঢ়ি লোৱা হয়। এতিয়া আপুনি ধন্যবাদ বুলি কৈ ইউনিভাৰ্চৰ ওপৰত এৰি দিব আৰু গোটেই ৰাতিটো আপুনি যি কল্পনা কৰিছে সেয়া আপোনাৰ অৱচেতন অংশত পুনৰীক্ষণ কৰি থাকিব। আমি জীয়াই থকা জীৱনটো মাত্ৰ 10%, বাকী 90% জীৱনৰ কথা আমি নাজানো। আমি নিশ্চয় বহুবাৰ উপলব্ধি কৰিছোঁ ওপৰে ওপৰে আমি মনত কিবা কিবি মুকি থাকো আৰু আমাৰ মনোযোগ কেৱল আমাৰ ভিতৰৰ জগতখনৰ ওপৰতহে। গতিকে আপুনি বাহ্যিক জগতৰ জীৱনটো জীয়াই আছিল নেকি? হয়তো নহয়, কাৰণ আমি আমাৰ মনত আবদ্ধ হৈ পৰোঁ আৰু কওঁ যে মোৰ জীৱনটো বেয়া, কিন্তু সেয়া সঁচা নহয়। যেতিয়া আপোনাৰ মনোযোগ আভ্যন্তৰীণ জগতৰ ওপৰত থাকে তেতিয়া আপুনি আভ্যন্তৰীণ অনুভৱবোৰ অনুভৱ কৰে আৰু যেতিয়া আপোনাৰ মনোযোগ বাহ্যিক জগতত থাকিব তেতিয়া আপুনি বাহ্যিক জগতৰ সৌন্দৰ্য দেখিব। ইয়াত এটা উদাহৰণ দিয়া হ'ল, এজন মানুহৰ যক্ষ্মা ৰোগ আছিল। তেওঁ মাত্ৰ এটা দিনতে ইয়াক নিৰাময় কৰিলে, অৰ্থাৎ মই নিজৰ মাজতে নিখুঁত, শক্তিশালী, যত্নশীল, সুখী আৰু সম্পূৰ্ণ। এই দৃঢ়তা এই মানুহজনৰ বাবে অতি শক্তিশালী বুলি প্ৰমাণিত হয় আৰু তেওঁ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল। কল্পনা কৰক আপুনি এখন টেক্সিত বহি আছে। আপুনি টেক্সি চালকক বাৰে বাৰে দিশ সলনি কৰিবলৈ কৈছে আৰু আপোনাৰ সিদ্ধান্তৰ লগে লগে ড্ৰাইভাৰজন সম্পূৰ্ণ বিভ্ৰান্ত হৈ পৰিছে। গন্তব্যস্থান পাবনে? হয়তো নহয়, কাৰণ আপুনি কলৈ যাব বিচাৰে সেয়া আপোনাৰ বাবে স্পষ্ট নহয়। লেখকে কয় আমি আমাৰ ইচ্ছা শক্তি ব্যৱহাৰ কৰা উচিত নহয়, আমি আমাৰ কল্পনা শক্তিক ব্যৱহাৰ কৰা উচিত। আপুনি আপোনাৰ লক্ষ্যৰ শেষটো কল্পনা কৰিব লাগিব, যিমান দূৰলৈকে আপুনি উপনীত হ'ব বিচাৰে আৰু আপুনি কল্পনা কৰাৰ লগে লগে আপোনাৰ বাবে সকলো পথ মুকলি হ'বলৈ আৰম্ভ কৰে। সন্দেহ থাকিলে কৰিব পাৰে, মাত্ৰ মনত ৰাখিব আপুনি যি কল্পনা কৰি আছে দৈনিক চলাই যাওক, কাৰণ অনুশাসনে আপোনাক অবিৰতভাৱে কাম কৰিবলৈ বাধ্য কৰে। বাইবেলে পোহৰাই তুলিছে এই পৃথিৱীত জন্ম লোৱা লোকসকলে যদি সচেতন মন আৰু অবচেতন মন দুয়োটাকে সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকে তেন্তে যিকোনো বস্তু পাব পাৰে। নিজৰ অবচেতন মনটোক কেনেকৈ ব্যৱহাৰ কৰি ধনী হ'ব? কেৱল মই ধনী, মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বুলি ক'লেই ধনী হ'ব নোৱাৰে। যেতিয়া আপুনি এই প্ৰতিশ্ৰুতি লয় তেতিয়া আপুনি মনোযোগ ধনী হোৱাতহে থাকে আৰু ধন সম্পত্তি আকৰ্ষণ কৰিবলৈ সচেতন হৈ উঠে আৰু এই দৃঢ়তাই আপোনাৰ মনত ধাৰণাৰ সৃষ্টি কৰে। ই আপোনাক নতুন ব্যৱসায়িক পৰিকল্পনা আৰু নতুন ধাৰণা দিব যিয়ে আপোনাক ধনী কৰি তুলিব পাৰে। এতিয়া আমি চাম আপোনাৰ প্ৰতিশ্ৰুতিবোৰ কিয় বিফল হয়। লেখকে কৈছে মানুহে যেতিয়া কয় মই আটাইতকৈ ধনী তেতিয়া এনে লাগে যেন তেওঁলোকে নিজকে মিছা কথা কৈছে।
আৰু ইয়াৰ কাৰণ হ'ল আপোনাৰ সচেতন আৰু অবচেতন মনৰ মাজত এক তীব্ৰ যুদ্ধ আৰম্ভ হয়। গতিকে নিতৌ নিজকে এই কথা কওক, মই প্ৰতিদিনে মোৰ কামবোৰ বহুত ভালকৈ কৰোঁ আৰু দিনক দিনে ধনী হৈ আহিছোঁ। যদি আপুনি এই দৃঢ়তা আওৰাই কয়, তেন্তে আপুনি নিজকে মিছা কথা কোৱাৰ দৰে একেবাৰে অনুভৱ নকৰিব। ধন সম্পত্তি, সফলতা, ইতিবাচক বিষয়ত যিমানে মনোনিৱেশ কৰিব, সিমানে আপোনাৰ জীৱনটো ইতিবাচক বস্তুৰ দ্বাৰা বহু গুণে বৃদ্ধি পাব। আপুনি এই পৃথিৱীত জন্ম লৈছে সুখী হ'বলৈ আৰু সকলো সুবিধা অনুভৱ কৰিবলৈ। আমাৰ মা দেউতাই আমাক কৈছে, হত্যা টকাৰ বাবে হয় পুত্ৰ, টকাই বেয়াৰ মূল। কিন্তু সেয়া সদায় সঁচা নহয়। আপুনি ধন ভালৰ বাবে আৰু বেয়াৰ বাবেও ব্যৱহাৰ কৰিব পাৰে। আপুনি ধন আনৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰে নে অপৰাধৰ বাবে ব্যৱহাৰ কৰে, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। বেয়াৰ বাবে টকা ভুলকৈ বুজিব নালাগে। আপুনি ভাবিছে আপুনি বিদ্যুৎ ব্যৱহাৰ কৰে নেকি? সকলোৱে ক'ব এইটো আনকি সদায়ৰ প্ৰয়োজন আছেনে? মই আপোনালোকক এটা সহজ উদাহৰণেৰে বুজাই দিম। ৰন্ধা বঢ়াৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰা এগৰাকী মহিলা আছিলে। গতিকে বিদ্যুৎ তাইৰ বাবে ভাল। আৰু বিদ্যুৎ ব্যৱহাৰ কৰি মানুহক জোকাৰি মাৰি হত্যা কৰা এজন ব্যক্তি আছিল। গতিকে বিদ্যুৎ বেয়া হৈ পৰিল নেকি? হয়তো নহয়। আমাৰ ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতিয়ে ইয়াক নিৰ্ধাৰণ কৰে। বিদ্যুৎ নিৰপেক্ষ। আমি ভাল বা বেয়া বনাওঁ। আমি একেদৰে আমিও টকা ভাল বা বেয়া উপাৰ্জন কৰোঁ। কিয় কিছুমান মানুহে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পৰা নাই? কাৰণ মানুহে নিজকে কৰ্মচাৰী বুলি গণ্য কৰে আৰু তেওঁলোকে নিজৰ ধন নতুন কামত বিনিয়োগ নকৰে। সেয়েহে তেওঁলোকৰ আয় নিৰ্দিষ্ট, যাৰ বাবে তেওঁলোকে কেতিয়াও প্ৰকৃত ধন নাপায়। আপোনাৰ জীৱনত সফল হোৱাটোৱে আপোনাক সত্য, শান্তি আৰু প্ৰেমেৰে ভৰা এটা জীৱন দিয়ে। আমি প্ৰতিদিনে উৎসাহৰে সাৰ পাওঁ আৰু আমাৰ হাতত থকা সকলো বস্তুৰ বাবে ধন্যবাদী হওঁ। তোমাৰ দুটা চকু আছে, তোমাৰ দুখন ভৰি আছে, ভগৱানে দিয়া। কিন্তু কিছুমান মানুহ ইমান সৌভাগ্যও নহয়। ভাবি চাওক আপুনি কিমান ভাগ্যৱান। জীৱনটো উল্লাসেৰে জীয়াই থাকিব লাগে আৰু এই কামটো আপুনি অবচেতন মনটোৰ অংশীদাৰ হৈ কৰিব লাগে। ইয়াত লিখকে 3টা পদক্ষেপ দিছে যিয়ে আপোনাক সফল কৰিব পাৰে। প্ৰথম পদক্ষেপ, আপুনি যিটো কৰিবলৈ আটাইতকৈ ভাল পায় সেইটো কৰিব লাগে। আপুনি যি কৰি ভাল পায়। যদিহে আপুনি নিৰ্মল হৃদয়েৰে কাম এটা নকৰে আৰু ভাল নাপায়, তেতিয়ালৈকে আপুনি নিজকে সফল বুলি গণ্য কৰিব নোৱাৰে। যদি আপুনি পৰম নিষ্ঠাৰে নিজৰ কাম কৰে, তেন্তে আপুনি সফলতাৰ দিশত আগবাঢ়িছে। ধনী মানুহ হওক বা সফল মানুহ হওক, সকলোৱে নিজৰ নিজৰ কাম ভাল পায়। যদিও তেওঁলোকে সেই কামৰ বাবে টকা নাপায়, তেতিয়াও তেওঁলোকে যি ভাল পায় তাকে কৰিব। দ্বিতীয় পদক্ষেপ, এটা ক্ষেত্ৰ আয়ত্ত কৰিব লাগিব আৰু সেইখন এনে এখন ক্ষেত্ৰ হ'ব লাগে যাৰ সহায়ত ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। এটা ক্ষেত্ৰত মাষ্টৰ নহ'লে বেছি সাফল্য লাভ কৰিব নোৱাৰিব। তৃতীয় পদক্ষেপ, এই পদক্ষেপটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। আপুনি মনত ৰাখিব লাগিব যে আপুনি যি কাম কৰি আছে তাত কেৱল আপোনাৰ সফলতাহে দেখা নাপায়। স্বাৰ্থপৰ হৈ আপুনি সফল হ'ব নোৱাৰে। মানুহকো সফল কৰিব লাগিব। তেতিয়া কেৱল আপুনিহে সফল হ'ব। আপোনাৰ সফলতা মানৱতাৰ বাবে এক বৃহৎ অৱদান হ'ব লাগে। লেখকে এটা কাহিনী কৈছে, এবাৰ মোৰ ওচৰলৈ এজন 16 বছৰীয়া ল'ৰা আহিছিল যাৰ নাম আছিল টড। আৰু তেওঁ মোক সুধিলে, যদি মই কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে মই সকলোতে বিফল হওঁ কিয়? লেখকে কৈছিল যে তেওঁ সেই শিশুটিৰ এটা ভুল পাইছিল আৰু সেয়া আছিল তেওঁৰ মনোভাৱ। আগতে তেওঁ নিজকে তুচ্ছ জ্ঞান কৰিছিল আৰু সেয়েহে তেওঁ অনুভৱ হ'বলৈ ধৰিলে সকলো ল'ৰা ছোৱালীয়ে তেওঁতকৈ চতুৰ। লেখকে তেওঁক শিকাইছিল অবচেতন মনটোক কেনেকৈ ব্যৱহাৰ কৰিব লাগে পঢ়া শুনাত ভাল হ'ব। লেখকে তেওঁক এটা প্ৰতিশ্ৰুতি কৰালে যে ৰাতি শোৱাৰ আগতে আৰু সাৰ পোৱাৰ পিছত দৃঢ়তা প্ৰদান কৰিব লাগিব আৰু বাৰে বাৰে আওৰিব লাগিব। সেই দৃঢ়তা আছিল, মোৰ অবচেতন মনটোৰ বহুত শক্তি আছে আৰু মোৰ অবচেতন মনটো মোৰ স্মৃতিৰ ভঁৰাল। যি পঢ়ো আৰু শুনো সকলো কথা মোৰ ভালকৈ মনত পৰে। মোৰ স্মৃতি শক্তি নিখুঁত। ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰিম। মোৰ অবচেতন মনৰ অনন্য শক্তিয়ে মোক পৰীক্ষাৰ বাবে সাজু কৰি তুলিছে। মোৰ শিক্ষকসকলে মোক বৰ ভাল পায় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে মোৰ লগত ধুনীয়াকৈ কথা পাতে।
আৰু কেইমাহমান পাছত লেখকে শিশুটিৰ ইমেইল লাভ কৰিলে, য'ত তেওঁ লিখিছিল, বহুত বহুত ধন্যবাদ ডক্টৰ জোচেফ মাৰ্ফি, এতিয়া মই মোৰ ক্লাছত টপাৰ। আৰু সকলোৱে মোক সমৰ্থন কৰে, মোৰ লগত ধুনীয়াকৈ কথা পাতে। বিজ্ঞানীসকলে অৱচেতন মনটো কেনেদৰে ব্যৱহাৰ কৰে? আমি সকলোৱে নিশ্চয় ৰাসায়ন বিজ্ঞানত বেঞ্জিন ৰাসায়নিক গঠনৰ বিষয়ে অধ্যয়ন কৰিছো। কিন্তু বেঞ্জিন কেনেকৈ আৱিষ্কাৰ হৈছিল জানেনে? ফ্ৰেডেৰিক নামৰ ৰসায়নবিদ এজনে বহুদিন ধৰি বেঞ্জিনৰ গঠন বুজিবলৈ চেষ্টা কৰি আছিল, কিন্তু ইয়াৰ গঠন তেওঁ বুজিব পৰা নাছিল। অৱচেতন মনৰ বিষয়ে তেওঁ বহুত ভাল জ্ঞান আছিল, গতিকে তেওঁ অৱচেতন মনক নিজৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ ধৰিলে আৰু তেওঁ বেঞ্জিনৰ ৰাসায়নিক গঠন গতিকে তেওঁ অৱচেতন মনত নিজৰ বাৰ্তা প্ৰেৰণ কৰিব ধৰিলে যে তেওঁ বেঞ্জিনৰ ৰাসায়নিক গঠন পাইছে, আৰু সকলো ৰসায়নবিদে তেওঁক অভিনন্দন জনাইছে। তাৰপিছত কি হ'ল, বাছেৰে যাত্ৰা কৰি থাকোঁতে তেওঁ এটা প্ৰতীক দেখিলে, যিটো সাপৰ আছিল, আৰু সাপটোৱে নিজৰ ঠেং খাই আছিল। অৰ্থাৎ তেতিয়াই সাপটোৱে নিজৰ নেজটো খাই আছিল। অৰ্থাৎ তেওঁ তেতিয়াই বুজিলে যে আমি ৰাসায়নিক বান্ধোনে এনে এটা চক্ৰীয় বন্ধনে বনালে আমাৰ বেঞ্জিন আঙুঠি থাকিব। ইয়াৰ পিছত বেঞ্জিন আঙুঠি আৱিষ্কাৰ হ'ল। আপুনি নিশ্চয় ভালদৰে বুজি পাইছে যে আপোনাৰ অৱচেতন মনটোৱে আপোনাক ধাৰণা, পৰিকল্পনা, স্বাস্থ্য, ধন বা সফলতা আপোনাৰ বাবে যি বিচাৰে তাকে দিব পাৰে। আমি দিনটোত 8 ঘণ্টা টোপনি যাওঁ, যিটো আমাৰ জীৱনৰ 1/3 সমান। আমাৰ শাৰীৰিক শৰীৰে শুই থকাৰ সময়ত জিৰণি লয়, কিন্তু তথাপিও অৱচেতন মন আৰু ইয়াৰ লক্ষ্য অংগবোৰে গোটেই ৰাতিটো কাম কৰে। ৰাতি আমাৰ অৱচেতন মনটোৱে যিকোনো ৰোগ অতি সোনকালে আৰোগ্য কৰিব পাৰে, কাৰণ সেই সময়ত আমাৰ সচেতন মনটোৱে বাধা নিদিয়ে। ৰাতিপুৱা আৰু ৰাতিলৈ আপোনাৰ সচেতন মন দৈনন্দিন কামত ব্যস্ত থাকে, আৰু এটা সমীক্ষা অনুসৰি আমি দিনটোত 60,000 ভিন্ন চিন্তাৰ কথা ভাবো, আৰু ইয়াৰ ফলত বহুত আবেগৰ জন্ম হয়। যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, তেতিয়া আপুনি আপোনাৰ বৃহত্তৰ বুদ্ধিমত্তাক সংযোগ কৰে। শুই থকাৰ সময়ত যিদৰে কৰে, সেয়েহে প্ৰাৰ্থনা টোপনিৰ দৰে, যিটো আপোনাৰ জীৱনৰ বাবে বহুত ভাল। আমি মনত ৰাখিব লাগিব যে আমাৰ দৈনন্দিন অভ্যাসগত চিন্তাধাৰাই আমাৰ ভৱিষ্যত গঢ়ি তুলিছে, আৰু সেইবাবে আমি ইতিবাচক কথা শুনিব লাগে, আমি ইতিবাচক উক্তি পঢ়িব লাগে, আৰু এই বাসস্থান চিন্তাৰ স্নায়ু আৰ্হি আপোনাৰ অৱচেতন মনত গঠন হ'বলৈ আৰম্ভ কৰিব, আৰু আপুনি সফলতাৰ জখলাত বগাবলৈ আৰম্ভ কৰিব। অৱচেতন মনৰ শক্তিৰে আমি আমাৰ জীৱনত আমাৰ নিখুঁত জীৱন সংগীকো আকৰ্ষণ কৰিব পাৰোঁ। যদি আমি ভুল মানুহক বিয়া কৰাওঁ, তেন্তে সেয়া আমাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব পাৰে। আপুনি বিচাৰেনে আপোনাৰ জীৱনত প্ৰেম থাকিব লাগে? আপুনি বিচাৰেনে আপোনাৰ পত্নীয়ে আপোনাৰ সকলো সমস্যা বুজি পাওক আৰু একেলগে সমাধান কৰক? আজিৰ সময়ত ব্ৰেকআপ বা পেচআপ হোৱাটো আমি প্ৰতিদিনে কাপোৰ পিন্ধি আঁতৰোৱাৰ দৰে হৈ পৰিছে। প্ৰথমতে আপুনি স্পষ্ট হ'ব লাগে যে আপুনি ঠিক কেনেধৰণৰ সংগী বিচাৰে, তেওঁলোকৰ কেনেধৰণৰ গুণ থাকিব লাগে, তেতিয়াহে আপুনি আপোনাৰ সংগীক আকৰ্ষণ কৰিব পাৰিব। এই স্পষ্টতা পোৱাৰ লগে লগে আপোনাৰ অৱচেতন মনৰ শক্তি ব্যৱহাৰ কৰে। আমি আমাৰ জীৱনত অৱচেতন মনৰ সহায়ত অতি সুখী হ'ব পাৰোঁ। আমি প্ৰথমতে আভ্যন্তৰীণ জগত আৰু বাহ্যিক জগতখনৰ বিষয়ে আলোচনা কৰিছিলোঁ, যিটো হৈছে আপোনাৰ মনটোৰ ভিতৰত আৰু বাহিৰৰ জগতখন। এই সূত্ৰই আপোনাৰ জীৱনটো সুখেৰে ভৰাই তুলিব। যেতিয়া আপোনাৰ মনোযোগ চিন্তাবোৰত থাকিব, তেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ মনত কি চলি আছে। উদাহৰণস্বৰূপে, যদি আপুনি ভাবিছে মোৰ মুখখন ধুনীয়া নহয়, আৰু ভাবিছে যে আপোনাৰ বৰ বেয়া লাগিছে, তেন্তে আপোনাৰ জীৱনটো আৰু বেয়া হৈ পৰে। যেতিয়া আপুনি ভাল কামত মনোনিৱেশ কৰে, তেতিয়া আপুনি সুখী হ'ব। আৰু যেতিয়া আপোনাৰ মনোযোগ এনেকুৱা কামত থাকিব যিবোৰে আপোনাক দুখ দিয়ে, তেতিয়া আপোনাৰ বেয়া লাগিব। আপোনাৰ অৱচেতন মনটো বৰ সংবেদনশীল, আৰু সেইবাবে নেতিবাচক কথাবোৰে আপোনাৰ সম্পৰ্কবোৰক তিক্ত কৰি তুলিব পাৰে। অৱচেতন মনৰ সহায়ত আপুনি আপোনাৰ সম্পৰ্কবোৰ উন্নত কৰিব পাৰে। যদি আপুনি অনুভৱ কৰে যে মানুহে আপোনাৰ বিষয়ে ভাল ভাবে, তেন্তে আপুনিও মানুহৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰা উচিত, যিদৰে আপুনি নিজৰ বাবে চিন্তা কৰে। যদি আপুনি বিচাৰে যে মানুহে আপোনাৰ প্ৰতি ভাল অনুভৱ কৰক, তাৰপিছত তেওঁলোকৰ লগত একেধৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক।
যদি আপুনি সন্মান পাব বিচাৰে তেন্তে প্ৰথমে ৰাইজক সন্মান কৰা উচিত, তেতিয়াহে মানুহে আপোনাক সন্মান কৰিব। যদি আপুনি বিচাৰে যে মানুহে আপোনাৰ লগত সুন্দৰ আচৰণ কৰক তেন্তে তেওঁলোকৰ লগতো একেধৰণৰ আচৰণ কৰা উচিত। লেখকে কয় যে এজন মানুহ আছিল যিয়ে প্ৰতিদিনে ৰাতিপুৱা বাতৰি কাকত পঢ়িছিল আৰু প্ৰতিদিনে তেওঁৰ চকু নেতিবাচক শিৰোনামত গৈছিল আৰু তেওঁ ঠিক ৰাতিপুৱাই বেয়া লাগিছিল। কেইদিনমানৰ পিছত মানুহজনৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু ডাক্তৰে ক'লে এই সকলোবোৰ আপোনাৰ নেতিবাচক চিন্তাৰ ফল। গতিকে আমি কেতিয়াও নেতিবাচক খবৰ পঢ়া বা কথা কোৱা উচিত নহয়। মনোবিশ্লেষণৰ প্ৰতিষ্ঠাপক চিগমাণ্ড ফ্ৰয়ডে কয় যদিহে আপোনাৰ প্ৰেম কৰাৰ ক্ষমতা নাথাকে তেন্তে আপুনি অসুস্থ হৈ থাকিব আৰু মৰি থাকিব। প্ৰেমৰ অৰ্থ হ'ল আনক ভালদৰে বুজি পোৱা, ইজনে সিজনক বিশ্বাস কৰা আৰু সন্মান দিয়া। যিমানেই মৰম দিব সিমানেই তাতকৈ বেছি ঘূৰাই পাব। কৰ্ম নিয়মতো একে কথা আছে কৈছে, আপুনি বাহ্যিক জগতক যি দিব আপোনাৰ ক্ষেত্ৰতো একেই হ'ব। আমি মানুহক ক্ষমা কৰিবলৈ শিকিব লাগে। যদি আপুনি শান্তিপূৰ্ণ জীৱন বিচাৰে তেন্তে আপুনি আপোনাৰ ঘৃণকসকলক ক্ষমা কৰিবলৈ শিকিব লাগিব। কাৰণ কাৰোবাক ক্ষমা কৰিলে আপোনাৰ নেতিবাচক আবেগ ইতিবাচক আকৰ্ষণ কৰে আৰু আপুনি শান্তি অনুভৱ কৰে। এই কথাটো বাস্তৱ জীৱনৰ এটা উদাহৰণৰ পৰা বুজি পাওঁ। এজন ব্যক্তি যাৰ নাম জন, তেওঁ প্ৰতিদিনে নিজৰ চাকৰিলৈ গৈছিল আৰু তেওঁ আগতে ভাবিছিল যে মানুহৰ লগত তেওঁ থাকি ভাল নাপায়। তাৰপিছত এবাৰ তেওঁৰ কোম্পানীৰ কোনোবাই ভুলতে ঠেলি দিওঁতে জনৰ ওপৰত কফি পৰি গ'ল। তেতিয়াৰ পৰাই জন নিজৰ মনত আনৰ প্ৰতি নেতিবাচক ভাবমূৰ্তি সৃষ্টি কৰিবলৈ ধৰিলে। তেওঁৰ চিন্তাধাৰাই তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছিল। আগতে তেওঁৰ ভিতৰি লোক আছিল, মাত্ৰ তেওঁৰ চিন্তাৰ ফল আছিল যে তেওঁৰ সহকৰ্মীসকলে তেওঁৰ লগত কথাও পতা নাছিল। কিন্তু যদি তেওঁ ভাবিলেহেঁতেন কোনো সমস্যা নাই, মানুহ কথাবোৰ ঘটে, সেই মানুহজনে লক্ষ্য কৰা নাছিল, গতিকে কফিখিনি ছিটিকি পৰিল মোৰ তাত। মানুহজনক ক্ষমা কৰিলে তেতিয়া তেওঁ সুখ শান্তি দিলে হ'ল। যিকোনো ৰোগীৰ বাবে মানুহক ক্ষমা কৰা ঔষধৰ দৰে কাম কৰিব পাৰে। আৰু আপুনি ভাবিব কাক ক্ষমা কৰিব? লেখকক কৈছে প্ৰথমে নিজকে ক্ষমা কৰি দিয়ক। আমি আমাৰ মনত নিজৰ নেতিবাচক প্ৰতিচ্ছবি সৃষ্টি কৰোঁ আৰু সেই নেতিবাচক ভাবমূৰ্তিটো লৈ আমাৰ বেয়া লাগে। মানুহক ক্ষমা কৰিবলৈ আপুনি প্ৰতিশ্ৰুতি ব্যৱহাৰ কৰিব পাৰে। প্ৰথমে মনটো শান্ত কৰক, তাৰপিছত কওক শান্ত মনেৰে আৰু সৎ হৃদয়েৰে সকলোকে ক্ষমা কৰি দিয়ক আৰু অহাবাৰ মই তেওঁলোকৰ লগত ভাল আচৰণ কৰিম। সেইবোৰ যাৰ লগত মই ধুনীয়া আচৰণ কৰোঁ তেওঁলোকে মোৰ লগত ভাল আচৰণ কৰে। মোৰ এতিয়া ভাল লাগিছে। এই দৃঢ়তা কৰাৰ পিছত আপোনাৰ বৰ ভাল লাগিব আৰু আপুনি শান্তি পাব। আমাৰ অৱচেতন মনটোৱে আমাৰ মানসিক ব্লক অৰ্থাৎ আমাৰ সীমাবদ্ধতাবোৰ কেনেকৈ আঁতৰাই পেলায়। যদি আমি নতুন অভ্যাস গঢ়ি তুলিবলৈ শিকোঁ, আমাৰ পুৰণি অভ্যাসবোৰ ত্যাগ কৰোঁ, তেন্তে আমি আমাৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিব পাৰিম। আমি বুজিম অভ্যাসটো কেনেকৈ গঢ় লৈ উঠে আৰু আমি ইয়াক কেনেকৈ ভাঙিব পাৰোঁ। যদি আপুনি আপোনাৰ বেয়া অভ্যাস এৰিব বিচাৰে তেন্তে এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰে। কিউ, ৰুটিন এণ্ড ৰিৱাৰ্ড। কিউ মানে যিকোনো অভ্যাসৰ ট্ৰিগাৰ। এই ট্ৰিগাৰৰ সহায়ত আপুনি যি কামত অভ্যস্ত সেই কাম কৰে। ট্ৰিগাৰ পালে ৰুটিনে কাম কৰে। এটা সহজ উদাহৰণ দিওঁ, চিগাৰেট খোৱা এজন মানুহ আছিল, গতিকে তেওঁ প্ৰথমে এটা ট্ৰিগাৰ পাব যে এতিয়া ধূমপান কৰিব লাগিব। ট্ৰিগাৰ যিকোনো নিৰ্দিষ্ট স্থানত গ্ৰহণ কৰা হয় আৰু যেতিয়া আপুনি অকলে বা বন্ধুৰ সৈতে থাকে। গতিকে মানুহজনে চিগাৰেট খোৱাটো এটা ৰুটিন। আৰু তাৰপিছত আহে পুৰস্কাৰ। পুৰস্কাৰ হ'ল মানুহজনে চিগাৰেট খোৱাৰ পিছত যি পায়, এই ড'জ অফ নিকোটিন মানুহজনৰ বাবে পুৰস্কাৰ। তেওঁক শান্ত কৰে আৰু তেওঁক কিছু সময়ৰ বাবে ভাল অনুভৱ কৰে। আমি এই সমগ্ৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগিব আৰু মনটোক অন্য দিশলৈ ঠেলি দিব লাগিব অৱচেতন মনৰ সহায়ত। আমি কেনেকৈ কোনো ভয় দূৰ কৰিব পাৰোঁ? প্ৰায়ে আমি কিবা এটা আনটোলৈ ভয় কৰোঁ। কোনোবাই মৃত্যুক ভয় কৰে, কোনোবাই নিজৰ সংগী এৰি থোৱাৰ বাবে ভয় কৰে। গতিকে এই কথাটো এটা সহজ উদাহৰণে বুজি পাওঁ। এবাৰ চুইমিং পুলৰ ওচৰত এটা শিশুৱে খেলি আছিল আৰু খেলি থাকোঁতে হঠাৎ চুইমিং পুলত পৰিল। তেতিয়াৰ পৰা কোনমানে ল'ৰাটোৱে পানীলৈ বৰ ভয় খাইছিল। তাৰপিছত সৰু ল'ৰাটোৰ মাকে তাক লেখকৰ লগত চিনাকি কৰাই দিলে। তেওঁ ক'লে বেটা মনটো শান্ত কৰি 1 মিনিটৰ বাবে দীঘলকৈ উশাহ লোৱা আৰু কল্পনা কৰা যে তুমি সাঁতুৰি আছা। কল্পনা কৰি থাকোঁতে শিশুটি অলপ ভয় খাইছিল,
কিন্তু 2-3 বাৰ তেনেকুৱা কৰাৰ পিছত শিশুটিয়ে আৰম্ভ কৰিবলৈ ধৰিলে আৰু তেতিয়াই শিশুটিয়ে বুজি পালে যে পানী বেছি ঠাণ্ডা আৰু তাৰ শৰীৰটো বৰ পাতল হৈ পৰিছে আৰু এনেকৈয়ে শিশুটিৰ ভয় শেষ হৈ গ'ল। মাত্ৰ 2 মাহত সি সাঁতুৰিবলৈ শিকিলে। একেদৰে আপুনিও যিকোনো ভয় আঁতৰাব পাৰে। আপুনি ভাবিব আপুনি কেনেকৈ গোটেই জীৱনটো সম্পূৰ্ণ আত্মাৰে জীয়াই থাকিব পাৰে। আমাৰ শৰীৰটো সময়ৰ লগে লগে বুঢ়া হৈ যায়, কিন্তু আপোনাৰ আত্মা নহয়। আৰু আপোনাৰ আত্মাটোৱে হৈছে অৱচেতন মন। গতিকে আপুনি এই দৃঢ়তা দৈনিক পুনৰাবৃত্তি কৰিব পাৰে যে মই দিনক দিনে সৰু হৈ আহিছোঁ আৰু মোৰ শৰীৰে বহুত শক্তি পাই আছে। এই দৃঢ়তা দৈনিক একাধিকবাৰ পুনৰাবৃত্তি কৰক আৰু অৱচেতন মনৰ যাদুৱে আপোনাক আৰু সৰু কৰি তুলিব। ধন্যবাদ বন্ধুসকল। যদি আপোনালোকে এই সাৰাংশটো ভাল পাইছে তেন্তে লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট কৰি আপোনালোকৰ মতামত শ্বেয়াৰ কৰক। আপোনালোকৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তুৰ সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।